নমস্কাৰ স্বাগতম এয়া হৈছে খবৰ মহানগৰৰ ষ্টুডিঅ'ত মই প্ৰাঞ্চল কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত শিক্ষা প্ৰতিষ্ঠান নামঘৰ মন্দিৰ ক্লাবৰ মাটিৰ পট্টা আবণ্টন 1900 শিক্ষা প্ৰতিষ্ঠানত পট্টা প্ৰদানৰ সিদ্ধান্ত 942টা নামঘৰ মন্দিৰ ক্লাবক মাটিৰ পট্টা আবণ্টন আজি কেবিনেটে সমগ্ৰ ৰাজ্যৰ 942টা নামঘৰ মন্দিৰ ক্লাব মহিলা সমিতি আদিক মাটি বা ভূমি আবণ্টন কৰাৰ প্ৰস্তাৱ স্বীকৃতি দিয়ে ঠিক সেই ধৰণে বিভিন্ন শিক্ষানুষ্ঠান সোশিও কালচাৰেল অৰ্গেনাইজেশ্যন এই শিতানতো 1977টা প্ৰস্তাৱক অনুমোদন দিয়ে এপিএসসিৰ চাকৰি ঘূৰাই পোৱাৰ নিৰ্দেশ দিয়া নাই ন্যায়ালয় এপিএস সকলৰ বাবে উচ্চতম ন্যায়ালয় যাব লগা হ'ব পাৰে চাকৰিৰ পৰা বৰখাস্ত কৰাৰ নিৰ্দেশ সংশোধন কৰিব লাগিব পৰৱৰ্তী চাকৰি পদ সুবিধা হোৱাকৈ বৰখাস্তকৰণৰ নিৰ্দেশ দিয়া হৈছে চাকৰি ঘূৰাই দিয়াৰ কোনো অধিকাৰ তাত কোনো নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া নাই উচ্চ ন্যায়ালয়ে খালি আমাক এটাই কৈছে যে তেওঁলোকৰ যিখন ডিসচাৰ্জ অৰ্ডাৰ সেইখন নন ষ্টিগমেটিক কৰি পুনৰ এবাৰ ইস্যু কৰিব লাগে তাৰমানে যি আগতে ডিসচাৰ্জ অৰ্ডাৰটোত এপিএসসিৰ কথা লিখা হৈছিল হাইকোৰ্টে ইমানে কৈছে যে আপোনালোকে সেইবোৰ একো নিলিখিব সিম্পলিচিটাৰ ডিসচাৰ্জ অৰ্ডাৰ দিয়ক যাতে মানুহকেইজনে ভৱিষ্যতে কৰবাত কামকাজ পোৱাত অসুবিধা নহয় তো ষ্টিগমেটিক ডিসচাৰ্জ অৰ্ডাৰৰ জাগাত সিম্পলিচিটাৰ ডিসচাৰ্জ অৰ্ডাৰ দিব কৈছে কিন্তু এপিএসসিৰ খেনিক তেওঁলোকে কৈছে যে আপোনালোকে চাকৰিত লৈ 3 মাহত ডিপি কৰি আকৌ চাকৰিকেইটাক খেদে ৰাখে আপোনালোকে সিদ্ধান্ত লওক বাতৰি কাকতত লিখা আৰু জাজমেন্টত লিখা কথাৰ মাজত এটা ডাঙৰ পাৰ্থক্য আছে এপিএস খেনিৰ কাৰণে হয়তো যাবলগীয়া হ'ব পাৰে অকল এপিএস পাৰ্টটো বাকি খেনিত একো নাই আমি খালি অৰ্ডাৰটো বদলাই দিব লাগে আসাম পুলিচৰ ক্ষেত্ৰত নিৰ্দেশ ইমানে যে তেওঁলোকক আপোনালোকে চাকৰিত লওক কিন্তু দৰমহা নিদিব আৰু 3 মাহৰ ভিতৰত ডিপাৰ্টমেন্টাল প্ৰসিডিং কৰি আপোনালোকে যি সিদ্ধান্ত লৈ লওক তাৰমানে তাতো একেবাৰে চাকৰি দিব দিয়া নাই এটা গ্ৰেডেড ৰেসপন্স কিন্তু এসিএস ট্যাক্স ডিটিও এইবিলাকৰ ক্ষেত্ৰত কৈছে যে নিলম বৰখাস্তকৰণৰ আদেশখন খালি বদলাই দিয়ক পুৰণাখন উদ্যোগ কৰি লওক নতুন এখন দিয়ক হাইকোৰ্টৰ ডিভিজন বেঞ্চে লগতে লিখি দিছে যে পুৰণা দৰমহা কাকো দিয়া নহব গুটে ৰাস্তাখিনি তেৱে সব ফালৰ পৰা বন্ধ কৰি জাজমেন্টটো দিছে যে পুৰণা দৰমহাও দিয়া নহব আৰু এই যে আজি কেনসেল কৰা আৰু কালি দিয়াৰ মাজত যিখিনি গ্যাপ সেইখিনিও তেওঁলোকক কোনো চাকৰিত আনিব নালাগে বুলিয়ে কৈছে কিন্তু তথাপিতো এপিএস আসাম পুলিচ সাৰ্ভিসৰ কাৰণে হয়তো আমি সুপ্ৰিম কোৰ্ট যাব লগিয়া হ'ব পাৰে আমি এইখিনিক বিচাৰ বিবেচনা কৰি আছো মৰাণ মটক নিৰ্বাচন সন্দৰ্ভত কেবিনেটত সিদ্ধান্ত পৃথক ভোটাৰ তালিকাৰে হ'ব মৰাণ মটক পৰিষদৰ নিৰ্বাচন মৰাণ পৰিষদৰ নিৰ্বাচনত মৰাণেহে ভোট দিব পাৰিব মটক পৰিষদৰ নিৰ্বাচনত মটকেহে ভোট দিব পাৰিব এটা হল মৰাণ অটনমাস কাউন্সিল আৰু মটক অটনমাস কাউন্সিল এই দুইটা কাউন্সিলক আগতে এনেকুৱাটা আছিল যে মৰাণ যদি মানুহ বেছি আছে গাঁওখন মৰাণ কাউন্সিলত গুছি যায় তেতিয়া আন জাতি জনগোষ্ঠীৰ মানুহে আপত্তি কৰে এতিয়া আজি কেবিনেট এটা সিদ্ধান্ত লৈছে যে মৰাণ আৰু মটক কাউন্সিল মৰাণ আৰু মটক মানুহখিনিক লৈ হ'ব আৰু তেওঁলোকৰ পৰিয়ালসকলক লৈ হ'ব মৰাণ মটক কাউন্সিলত অকল মৰাণ মটক ৰাইজেহে ভোট দিব আন ৰাইজে ভোট নিদিয়ে আৰু গাঁওখনতো যদি বহুবোৰ মানুহ আছে মৰাণ মটক পৰিয়াল কেইটাহে মৰাণ মটক কাউন্সিলত অন্তৰ্ভুক্ত হ'ব ইয়াৰ ফলত আজি কিছুদিন ধৰি উজনি অসমত মৰাণ মটক কাউন্সিলত বিভিন্ন কোনোবাই কয় আমি খুমাম কোনোবাই কয় আমি নুখুমাম এই ধৰণৰ বিতৰ্কটোৰ এতিয়া অৱসান ঘটিব খালি মৰাণ কাউন্সিলত মৰাণ পৰিয়ালসমূহ সোমাব
মটক কাউন্সিলত মটক পৰিয়ালসমূহ সোমাব মানে মটক আৰু মৰাণেহে ভোট দিব বেলেগ মানুহে ভোট নিদিয়ে আৰু ইয়াৰ ফলত আমি নৱেম্বৰ ডিচেম্বৰ মাহত মৰাণ মটক কাউন্সিলৰ নিৰ্বাচন আমি পাতিব পৰা পৰিৱেশত আমি গৈ উপস্থিত হ'ম সেপাৰেট ভোটাৰ তালিকা অকল মৰাণ আৰু মটক মানুহখিনিক লৈ বা তেওঁলোকৰ জনবসতিক লৈ সম্পূৰ্ণ এখন নতুন ভোটাৰ তালিকা হ'ব সেই ভোটাৰ তালিকাত আন লোক নুসুমাই আধাৰ কাৰ্ডক লৈ কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ প্ৰাপ্তবয়স্কসকলক জিলা আয়ুক্তে দিব পাৰিব আধাৰ জিলা উপায়ুক্তৰ বাহিৰে অন্য লোকে দিব নোৱাৰে আধাৰ কাৰ্ডক লৈ পৰৱৰ্তী কঠোৰ সিদ্ধান্ত লোৱা হ'ব জন্ম মৃত্যুৰ প্ৰমাণপত্ৰৰ ক্ষেত্ৰত কঠোৰ হ'ব চৰকাৰ প্ৰাপ্তবয়স্কই আধাৰ বিচাৰিলে অকল জিলা উপায়ুক্তহে তাক দিব পাৰিব আন কোনেও প্ৰাপ্তবয়স্কক আধাৰ দিব নোৱাৰিব ইয়াৰ ফলত বাংলাদেশৰ পৰা অহা ফ্ৰেছ মানুহে আধাৰ কাৰ্ড ল'ব নোৱাৰিব আৰু একেবাৰে আমি ৰাস্তাটো বন্ধ কৰা নাই কোনোবা যদি জেনুইন মানুহ আছে বিশেষকৈ চাহ বাগিচা অঞ্চলত কিছু জেনুইন মানুহ এতিয়াও আধাৰ পোৱা নাই তেওঁলোকক জিলা উপায়ুক্তজনে দিব পাৰিব তাৰমানে আগতে আধাৰ কেন্দ্ৰতে পাই যায় বা SDC অফিচত পায় এটা ডিসি জনে নিজে নুচোৱালৈকে আধাৰ পোৱা ৰাস্তাটো বন্ধ হৈ যাব এইটো এটা অসমত আমি নতুন বিদেশী মানুহে যাতে আধাৰ নাপায় তাৰ কাৰণে এটা ডাঙৰ ব্যৱস্থা হ'ব এটা ডিটাৰেন্ট হ'ব ৰাজ্যৰ 4 জিলাত গ্ৰেনেড বিস্ফোৰণৰ টাৰ্গেট দুৰ্বৃত্তৰ গোলাঘাট তেজপুৰ লখিমপুৰ গুৱাহাটীত গ্ৰেনেড বিস্ফোৰণৰ টাৰ্গেট বোকাখাতৰ গ্ৰেনেড বিস্ফোৰণত জড়িত আটাইকে গ্ৰেপ্তাৰ কৰি জব্দ কৰা হৈছে গ্ৰেনেড আৰু পিস্তল দুৰ্বৃত্তৰ 3টা স্থানৰ টাৰ্গেট ব্যৰ্থ কৰা হৈছে বুলি সদৰি কৰা হয় এই ঘটনাৰ লগত জড়িত গোটেই কেইজন ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু যিটো পৰিকল্পনা আছিল বোকাখাত গুৱাহাটী গোলাঘাট গুৱাহাটী তেজপুৰ আৰু লখিমপুৰত এখেতসকলে গ্ৰেনেড ব্লাষ্ট কৰিব খুজিছিল আমি এটা গ্ৰেনেডটো ব্যৱহাৰ হ'ল বাকি গোটেই কেইটা গ্ৰেনেড আমি উদ্ধাৰ কৰিছো লগত এটা পিস্তল এটাও আমি উদ্ধাৰ কৰিছো আৰু ইয়াৰ লগত জড়িত ব্যক্তি কেইজনকো আমি গ্ৰেপ্তাৰ কৰিছো আৰু তেওঁলোকৰ ঘৰৰ পৰাই গ্ৰেনেড আৰু পিস্তলো আমি উদ্ধাৰ কৰিছো এতিয়া ফাৰ্ডাৰ ইনকুৱাৰী চলি আছে যে ব্যক্তিসকলক কোনে এই কাম কৰিবৰ বাবে উৎসাহিত কৰিছিল সেই পাৰ্টটো এতিয়াও তদন্তত ওলাই অহা নাই তেওঁলোকে বেলেগ কথা বেলেগ সময়ত কৈ আছে সেই পাৰ্টটোৰ কাৰণে সময় লাগিব কিন্তু ঘটনাটোৰ লগত জড়িত আটাইকেইজনক গ্ৰেপ্তাৰ কৰা হৈছে ডিজিপিয়ে প্ৰেছত ক'ব আৰু 3টা নতুন গ্ৰেনেড আৰু এটা পিস্তলো উদ্ধাৰ কৰা হৈছে আনফালে বোকাখাতৰ গ্ৰেনেড বিস্ফোৰণ সন্দৰ্ভত ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানে মন্তব্য আগবঢ়াইছে শুনাব বিচাৰিছো এটা মানুহ ৰূপজ্যোতিটো কালি ধৰা হ'ল হি ষ্টেটৰ বাহিৰত পলাই গৈছিলে বাট হি ৱাজ কট এণ্ড ব্ৰট বেক তাৰ পিছত আৰু দুটা মানুহ যিটো কাণ্ডত জড়িত আছিলে কনস্পিৰেচিৰ পাৰ্ট আছিলে এটা ভৱেশ কলিতা তেজপুৰৰ আৰু এটা সঞ্জীৱ বৰুৱা লখিমপুৰৰ এই দুটাক ধৰা হ'ল এতিয়ালৈকেতো আমি 3টা পাইছো এটাটো আপুনি জানে পলাই আছে লগত মাষ্টাৰ কনস্পিৰেটৰ আছে so at least there are 6 or 7 people maybe 5 কিন্তু let us work on that so jitu dujan ami paisu eta tezpur eta lakhimpur to hator khua nai apuni bilake amar yogdan korise apuni amak sahyog dise so kindly investigation or agor kotha nahudibo that is my request মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সংবাদমেল পত্নীৰ গৰুৰ ফাৰ্মক লৈ সংবাদমেল গৰু খুটিলে অনা হৈছিল 300 গিৰগাই জয়ন্ত মল্লৰ পত্নীৰ ফাৰ্মে ক্ৰয় কৰিছিল 20 জনী গিৰগাই গুজৰাটৰ পৰা অনা 90 জনী গিৰগাই বিক্ৰী কৰিছিল সাংসদ দিলীপ শইকীয়াই ক্ৰয় কৰিছিল 2 জনী গিৰগাই ৰঙিয়াৰ ষ্টেচনৰ পৰা নোহোৱা হৈছিল গিৰগাইসমূহ ভুৱন পেগুৱে কিনিছিল 10 জনী গিৰগাই গহপুৰৰ বিধায়ক উৎপল বৰাই কিনিছিল 4 জনী গিৰগাই বিধায়ক দিগন্ত কলিতাই কিনিছিল 2 জনী গিৰগাই আৰু বাবুল নাথে 30 জনী গিৰগাই ক্ৰয় কৰিছিল জিএমডিৰ উপাধ্যক্ষই কিনিছিল 2 জনী গিৰগাই 1,64,88,000 টকা আঁচনিৰ বাবে আবেদন কৰিছিল জয়ন্ত মল্লৰ পত্নীয়ে
20টা গোটৰ বাবে আবেদন বিচাৰিছিল কিন্তু মাত্ৰ 16খন আবেদনহে লাভ কৰিছিল পশুপালন বিভাগে ইয়াৰে এখন আবেদন বাতিল হৈছিল আনহাতে জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে 13,20,000 টকা দি কিনিছিল গিৰ গাই কোনে কোনে লৈছিলে 90 জনী গিৰ গাই ইয়াত আপোনালোকৰ 9 জন মানুহৰ নাম লিখা আছে আপোনালোকে সকলোৱে পাইছে এইখন আৰু এই 90 জনী গিৰ গাই কোনো ফ্ৰী লোৱা নাই সকলোৱে কিনি লৈছে গৰুখুটি প্ৰকল্পলৈকে 300 গিৰ গাই আহিছিল এই 300 গিৰ গাইৰ 90 জনী গিৰ গাই তেওঁলোকৰ সিদ্ধান্ত মৰ্মে কাৰণ সেই সময়ত তেওঁলোকৰ ইমান গৰু ৰাখিব পৰা গোহালি প্ৰস্তুত হোৱা নাছিল সেইকাৰণে কোনোবাই যদি নিব বিচাৰে উচিত মূল্য দি পেলাই নিব পাৰে বুলি তেওঁলোকে কৈছিল আৰু সেই সময়ত মোৰ ফাৰ্মলৈকেও এই তাত লিখা আছে JMB Aqua Agro Private Limited এটো মোৰ পত্নীৰ মালিকাধীন ফাৰ্ম এই ফাৰ্মখনৰ নামত 20 জনী গাই গৰু আমি কিনি লৈছিলো আৰু তাৰ কাৰণে 13,20,000 টকা পেমেন্ট কৰিছিল আৰু পেমেন্ট কৰা যিখন বেংকৰ ৰচিদ সেইখনো আপোনালোকক বেকফালে দি দিছো বেংকৰ জৰিয়তে পেমেন্ট কৰিছো গৰুখুটি প্ৰকল্পত এই NDDB জৰিয়তে গৰুখিনি আহিছিল আৰু এই বেংকত 13,20,000 টকা পেমেন্ট কৰা ৰচিদখনো মই দি দিছো আৰু সকলোৱে তেনেকৈ পেমেন্ট কৰিছে আৰু টোটেল এই 90 জনী গিৰ গাইৰ লগত যিসকলৰ নাম আছে আপোনালোকে ইয়াতে চাওক যে এজন নীৰজ বৰা বাবুল নাথ MLA কমলপুৰ MLA গহপুৰ MLA জোনাই MP মঙ্গলদৈ ভাইস চেয়াৰমেন JMDA এই সকলে কোনে কেইটা গাই লৈছিলে দুটা 10টা এনেকে পুৰা 90 জনী গাই কোনে কোনে লৈছিলে আৰু সকলে কিমান পইচা দিছে সেইটো লিখা আছে কোনেও গাই ফ্ৰী লোৱা নাই কোনেও গৰু ফ্ৰী লোৱা নাই দক্ষিণ কলকাতা আইন কলেজত জঘন্য কাণ্ড 25 জুনত এগৰাকী শিক্ষাৰ্থীৰ ওপৰত চলিল দলবদ্ধ ধৰ্ষণ কলেজখনৰ 2 প্ৰাক্তন ছাত্ৰৰ নাৰকীয় কাণ্ডৰে জড়িতৰ কথা ওলাইছে ঘটনাৰ লগত এজন অধ্যাপকো জড়িত আছে বৃহস্পতিবাৰে ভুক্তভোগীয়ে ৰুজু কৰা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে 3 অভিযুক্তক প্ৰাক্তন ছাত্ৰ মনজিত আৰু জয়ফ গ্ৰেপ্তাৰ হৈছে সমান্তৰালভাৱে গ্ৰেপ্তাৰ হৈছে কলেজখনৰ এজন অধ্যাপক আদালতত তিনিওকে হাজিৰ কৰাৰ পাছত 1 জুলাই পৰ্যন্ত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ৰাজ্যত সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছে কয়লা খনন সোণাপুৰত এই মন্তব্য কেন্দ্ৰীয় খনি আৰু কয়লা মন্ত্ৰী জি কিষণ ৰেড্ডীৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে কেন্দ্ৰীয় চৰকাৰে অবৈধ খননৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছে ৰাজ্যসমূহক অসমকে ধৰি উত্তৰ পূবৰ কোনো ৰাজ্যত অবৈধ কয়লা খনি থাকিব নোৱাৰে অবৈধ কয়লা খনি 100% বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে অবৈধ খনন তথা সিন্ডিকেটৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ কৰ্তৃত্ব অৰ্পণ কৰা হৈছে ৰাজ্য চৰকাৰক লগতে ৰাজ্যক সিন্ডিকেটৰ বিৰুদ্ধে মাত মাতিবলৈ আহ্বান কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ हम नॉर्थ ईस्ट में स्टेट्स को माइनिंग सेक्टर में और एंकरेजमेंट देना चाहते हैं आदरणीय प्रधानमंत्री श्री नरेंद्र मोदी जी के नेतृत्व में इस अष्टलक्ष्मी स्टेट्स को और स्ट्रेंथन करना चाहते हैं लास्ट 11 years अंडर लीडरशिप ऑफ दी श्री नरेंद्र मोदी जी इंफ्रास्ट्रक्चर एक्टिविटी में नॉर्थ ईस्ट को बड़ा बूस्ट मिला है लगभग 700 टाइम्स गवर्नमेंट ऑफ इंडिया का मिनिस्टर्स नॉर्थ ईस्ट में विजिट किया है ऑनरेबल प्राइम मिनिस्टर आल्सो मोर देन 60 टाइम्स नॉर्थ ईस्ट स्टेट्स में टूर किया है ऐसी आज माइनिंग सेक्टर में आने वाले दिन में स्टेट और लोकल कम्युनिटी इन्वॉल्व करते हुए लोकल इकोसिस्टम को प्रोटेक्ट करते हुए लोकल एम्प्लॉयमेंट को जनरेट करना लोकल माइनिंग सेक्टर में पोटेंशियल को टैप करना उसके लिए प्रॉपर एक्सप्लोरेशन एक्टिविटीज़ माइनिंग एक्टिविटीज़ को एंकरेजमेंट करने के लिए भारत सरकार प्रयास करे इन दिस एक्टिविटी में और आगे विकास के लिए फॉरवर्ड होने के लिए इस 2 दिन का कॉन्फ्रेंस हमारे लिए नॉर्थ ईस्ट के लिए बहुत उपयोग होगा ইফালে সোণাপুৰত দ্বিতীয় উত্তৰ পূব খনি মন্ত্ৰী সন্মিলন চলি আছে আৰু মে ফেয়াৰ ৰিজৰ্টত দুদিনীয়াকৈ অনুষ্ঠিত সন্মিলনত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্ৰী জি কিষণ ৰেড্ডী আৰু কেন্দ্ৰীয় ৰাজ্যিক কয়লা আৰু খনি মন্ত্ৰী সতীশ চন্দ্ৰ দুবে অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় চৰকাৰৰ খনি মন্ত্ৰালয়ে বহনক্ষম খনিৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলক সবলীকৰণ শীৰ্ষক বিষয় সামৰি আয়োজন কৰে দুদিনীয়া সন্মিলন
हमारी अर्जुन वेल की बना रहे हैं गाँव वाले मलांचकन की BTC নিৰ্বাচনৰ বাবে সাজু হৈছে অসম গণ পৰিষদ BTRৰ 10টা সমষ্টিত অগপয় প্ৰক্ষেপ কৰিব প্ৰাৰ্থী অগপ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতাই এই কথা জানিবলৈ দিছে 10টা সমষ্টিৰ প্ৰাৰ্থী বাছনিৰ বাবে আৰম্ভ কৰিছে প্ৰক্ৰিয়া সমষ্টি কেইটাত অগপয় আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ আমি 10টা সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ ইতিমধ্যে সেই 10টা সমষ্টিত ইতিমধ্যে আমাৰ কুচকাৱাজ আৰম্ভ হৈ গৈছে বিভিন্ন ঠাইত সভা সমিতিও কৰি থকা হৈছে আৰু ইতিমধ্যে কেণ্ডিডেটো আমি সেই 10টা সমষ্টিত ইতিমধ্যে আমি প্ৰায় চূড়ান্ত কৰাৰ কাৰণে ব্যৱস্থা লৈছোঁ চোৱা মেলা চলি আছে গতিকে মই ভাবোঁ যে আমি আমাৰ যিটো বিটিআৰ এৰিয়া আছে বিটিআৰ এৰিয়াটোত আমি কমেও আমি 10টা আসনত আমি এইবাৰ অগপয় নিজাববীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে সিদ্ধান্ত লৈছোঁ আৰু যিয়েই তাতে ক্ষমতা দখল কৰিব সেইসকলক আমি সমৰ্থন দিম যদি বিজেপিয়ে কৰে বিজেপিক দিম যদি ইউপিপিএলে কৰে ইউপিপিএলক দিম আৰু যদি বিপিএফে অধিক সংখ্যক পায় সেইটোত আমি পৰৱৰ্তী সময়ত আলোচনা কৰি সিদ্ধান্ত ল'ম কাৰণ যিটো বিটিআৰ যিহেতু এটা বড়ো অদ্বৈত অঞ্চল আৰু তেওঁলোকৰ বাবেই যিহেতু বিটিআৰটো গঠন কৰা হৈছে মই ভাবোঁ যে বিটিআৰটো তেওঁলোকৰ মানে ক্ষমতাটো তেওঁলোকৰ হাততেই থকাটো উচিত বুলি মই ভাবোঁ ৰাজ্যত জাপানিজ এনকেফেলাইটিছৰ সংক্ৰমণ ক্ৰমে বৃদ্ধি পাইছে ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে জাপানিজ এনকেফেলাইটিছৰ ৰোগীৰ সংখ্যা জিএমচিএইচত 32 গৰাকী ৰোগীৰ ভৰ্তি জিএমচিএইচত এতিয়ালৈ 4 গৰাকীৰ মৃত্যু হৈছে ইয়াৰ ভিতৰত কামৰূপ জিলাত সৰ্বাধিক 12 জনলৈ এনকেফেলাইটিছৰ সংক্ৰমণ হৈছে নলবাৰী 8 জন দৰঙত 5 জন বাইহাটা মুকালমুৱা মৰিগাঁও জিলাতো সংক্ৰমণ হৈছে মৃত্যু হোৱা 4 জনৰ ভিতৰত 3 গৰাকীয়ে কিশোৰ 7 বছৰীয়া 10 বছৰীয়া 12 বছৰীয়া কিশোৰ জিএমচিএইচত মৃত্যু মুখত পৰে এগৰাকী 81 বছৰীয়া বৃদ্ধৰো মৃত্যু হৈছে এপ্ৰিল মাহৰ পৰা বৃদ্ধি পাইছে এই সংক্ৰমণ জুন মাহত মৃত্যু হৈছে 4 জনৰ গাহৰি আৰু ধাননি পথাৰ থকা অঞ্চলত বৃদ্ধি পাইছে সংক্ৰমণ প্ৰথম অৱস্থাত জ্বৰ ডিঙিৰ বিষ মূৰৰ বিষৰ লক্ষণ দেখা যায় ৰোগীৰ মাজত এনেবোৰ লক্ষণ দেখা পালেই চিকিৎসকৰ পৰামৰ্শ ল'বলৈ আহ্বান জনোৱা হৈছে প্ৰথম অৱস্থাত চিকিৎসা কৰালে সোনকালে সুস্থ হৈ উঠে পলম হ'লে কিছু অসুবিধা হয় সকলোকে সজাগ হ'বলৈ আহ্বান জিএমচিএইচৰ অধ্যক্ষ ডক্টৰ অচ্যুত বৈশ্যৰ আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত যোৱা এপ্ৰিল মাহৰ পৰাই আমাৰ জাপানিজ এনকেফেলাইটিছৰ কেছ আহিব আৰম্ভ কৰিছিল প্ৰথমতে কম আছিল কিন্তু এতিয়া আমাৰ প্ৰায় 30 গৰাকী 32 গৰাকী আহিলে তাৰে 4 গৰাকীৰ মৃত্যু হৈছে 32 গৰাকীৰ ৰোগী জাপানিজ এনকেফেলাইটিছ কনফাৰ্ম কেছ এইএছ নহয় এইএছ বেছি আহিছে এইএছ আৰু 20টা বেছিকৈ আহিছে আৰু 30টা আহিছে গতিকে কিন্তু আমাৰ জাপানিজ এনকেফেলাইটিছ কনফাৰ্ম কেছ এতিয়ালৈকে 32টা আমাৰ চিকিৎসা মহাবিদ্যালয়ত ধৰা পৰিছে আৰু তাৰে ভিতৰত সৰহসংখ্যক কেছে কিন্তু কামৰূপ জিলাৰ কামৰূপৰ এটা নলবাৰীৰ এটা মৃত্যুমুখত পৰিছে তাৰপিছত দৰঙৰ 5টা বজালিৰ 2টা মৰিগাঁৱৰ এটা নগাঁও এটা ধুবুৰী এটা আৰু মেঘালয়ৰ পৰা এটা কেছ আহিছে 4টা কেছৰ মৃত্যু হৈছে এটা হ'ল আমাৰ বজালিৰ পৰা অহা এটা হৈছে আমাৰ কামৰূপ বাইহাটা চাৰিআলিৰ পৰা অহা এটা হৈছে আমাৰ নলবাৰী ঘগ্ৰাপাৰৰ পৰা অহা মহিৰা বুলি গাঁওখনৰ পৰা আৰু এটা হৈছে নগাঁৱৰ পৰা অহা জাপানিজ এনকেফেলাইটিছ আপোনালোকে জানে যে এইটো জীৱ জন্তুৰ ৰোগ বিশেষকৈ গাহৰিৰ মাজত থাকে বা চৰাইৰ মাজত থাকে কিন্তু যেতিয়াই তাত বেছিকৈ মহৰ উৎপত্তিস্থল বেছি হয় তেতিয়া মানুহৰ মাজতো এই সংক্ৰমণ হয় আৰু এই সংক্ৰমণটো আমাৰ বহুত ব্যৱস্থা আছিলে তাৰে ধৰক আমাৰ ইমিউনাইজেশ্যন আজিকালি মেণ্ডেটৰী বাচ্চাৰ ইমিউনাইজেশ্যন আছে এডাল্ট ভেকচিনেশ্যন কৰা হৈছিলে পাকিস্তানৰ খাইবাৰ পাখতুনখোৱা প্ৰদেশৰ সাত নদীত উটি গ'ল কমেও 16 গৰাকী পৰ্যটক বানত উটি যোৱা লোকসকলৰ মাজত আছিল শিশু মহিলাও নদীৰ কোবাল খুঁটত উটি যোৱা শিহৰণকাৰী ভিডিঅ' বন্দী হ'ল কেমেৰাত অভিযানকাৰী দলে লোককেইজনৰ সন্ধানত চলাই আছে অভিযান সাত নদীত প্ৰায় প্ৰতি বছৰেই সংঘটিত হৈ আহিছে এনে ধৰণৰ ঘটনা এই দৃশ্য দেখুৱাইছো পাকিস্তানৰ খাইবাৰ পাখতুনখোৱা প্ৰদেশৰ সাত নদীৰ য'ত কমেও 16 গৰাকী পৰ্যটক উটি গৈছে
বানত উটি যোৱা লোকসকলৰ মাজত শিশু আৰু মহিলাও আছিল নদীৰ কোবাল সোঁতত উটি যোৱা শিহৰণকাৰী ভিডিঅ' বন্দী হৈ ৰ'ল কেমেৰাত অভিযানকাৰী দলে লোককেইজনৰ সন্ধানত অভিযান চলাই আছে সাত নদীত প্ৰায় প্ৰতি বছৰে এনে ধৰণৰ শোকাবহ ঘটনা সংঘটিত হৈ আহিছে चलो जाना मशरूम जो وين هذا زماننا أهله كمية وين وين زنانو دغورا زنانو دغورا هذا زنانو ولا ها لا خير يلا يلا خير चलो जाना मशरूम जो পৱন হাজৰিকাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত আছে নিলয় কুমাৰ বিকাশ সিসোদিয়াক বিচাৰি অভিযান দুই অভিযুক্তক বিচাৰি অভিযান দিছপুৰ আৰক্ষীৰ ৰাজস্থানলৈ ৰাওনা হৈছে দিছপুৰ আৰক্ষীৰ দল পৱনৰ মৃত্যুত সাঙুৰ খাইছে নিলয় আৰু বিকাশৰ নাম বৰ্তমান তদন্ত আগবঢ়াই আছে দিছপুৰ আৰক্ষীয়ে ইতিমধ্যে দুই অভিযুক্তক বিচাৰি ৰাজস্থানলৈ ৰাওনা হৈছে দিছপুৰ আৰক্ষীৰ এটা দল নিলয় কুমাৰ বিকাশ সিসোদিয়া এওঁলোকক ধৰিব পাৰিলে বহু তথ্য উদ্ঘাটন হ'ব কেনেধৰণে পৱন হাজৰিকাক এওঁলোকে মানসিক আতিশয্য চলাইছিল সেই কথাখিনি তেওঁৰ ভগ্নীয়ে ছ'চিয়েল মিডিয়াত লিখিছে আৰু এই বিষয়টোক লৈ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৈছে আৰু তাৰ পাছতেই সক্ৰিয় হৈ পৰিছে অসম আৰক্ষী ভৰা ধনশিৰি নৈত শিক্ষাৰ্থীৰ বিপদসংকুল যাত্ৰা ফেনে ফুটুকাৰে বাঢ়ি অহা ধনশিৰি নৈত নাৱেৰে বিদ্যালয়লৈ আহ যাহ কৰে কণখন শিক্ষাৰ্থীয়ে কেৱল শিক্ষাৰ্থীয়ে নহয় অঞ্চলটোৰ ৰাইজৰ একমাত্ৰ যাতায়াতৰ ভৰসা টুলুঙা নাও গাৰ নোম শিয়ৰি উঠা এই দৃশ্য হৈছে বোকাখাটৰ নিকৰি দিছৈ সংযোগী দলঙৰ অভাৱত ধনশিৰি নৈত এতিয়া এনেদৰেই মৰণত শৰণ দি যাতায়াত কৰিছে শিক্ষাৰ্থীসকলে যিকোনো মুহূৰ্তত সংঘটিত হ'ব পাৰে ভয়ংকৰ ঘটনা কিন্তু কাণসাৰ নাই চৰকাৰ তথা প্ৰশাসনৰ যুদ্ধবিৰতিৰ পাছতে ইৰাণৰ জনতাই পালন কৰে বিজয় উল্লাস ইৰাণৰ জনতা ৰাজপথলৈ ওলাই আহি আমেৰিকা আৰু ইজৰাইলৰ বিৰুদ্ধে বিজয় উৎসৱ পালন কৰে ইয়াৰ মাজতে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনীয়ে আমেৰিকাক সকিয়নি দিছে খামেনীয়ে এক্সত দিয়া এক পোষ্টত আমেৰিকাৰ শাসন ব্যৱস্থাৰ বিৰুদ্ধে ইৰাণৰ জয়লাভ বুলি অভিহিত কৰে খামেনীয়ে লগতে উল্লেখ কৰে যে জিঅনিষ্ট শাসন ব্যৱস্থা আৰু ইৰাণৰ মাজত আমেৰিকা নোসোমালে বিপদ অনিবাৰ্য বুলি ভাবিয়েই আমেৰিকাই ইৰাণ আক্ৰমণ কৰিছিল কিন্তু আমেৰিকাই হয়তো সপোনতো ভবা নাছিল যে মধ্যপ্ৰাচ্যত থকা আমেৰিকাৰ সামৰিক ঘাটিত ইৰাণে আক্ৰমণ চলাব ইজৰাইলৰ ত্ৰাণকৰ্তা হৈ যুদ্ধত প্ৰৱেশ কৰি আমেৰিকা পিছে লাভান্বিত নহ'ল পাৰস্য উপসাগৰীয় অঞ্চলত থকা আমেৰিকাৰ সামৰিক ঘাটিত ইৰাণে চলোৱা প্ৰতিশোধমূলক আক্ৰমণৰ কথা উল্লেখ কৰি এক প্ৰকাৰ আমেৰিকাক হকিয়াই দিলে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনীয়ে ইছলামিক ৰিপাব্লিকে আমেৰিকাৰ মুখত প্ৰচণ্ড স্বৰ শুধোৱা বুলি কয় ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনী আল উদেইদ বিমান ঘাটিত থকা আমেৰিকাৰ সামৰিক ঘাটিত ইৰাণে ক্ষেপণাস্ত্ৰৰে কৰা আক্ৰমণৰ পাছতে যুদ্ধবিৰতিলৈ আহিছিল ইজৰাইল আমেৰিকাৰ নিৰ্দেশতে ইজৰাইলে যুদ্ধবিৰতি ঘোষণা কৰিবলৈ বাধ্য হৈছিল ইজৰাইলৰ নাম নোলোৱাকৈ জিঅনিষ্ট শাসনক আক্ৰমণ কৰাৰ লগতে আয়াতুল্লাহ আলী খামেনীয়ে মধ্যপ্ৰাচ্যকে ধৰি পাৰস্য উপসাগৰীয় অঞ্চলত থকা আমেৰিকাৰ সম্পত্তিত ইৰাণৰ ইচ্ছামতে আঘাত কৰাৰ অধিকাৰ আছে বুলিও হুংকাৰ দিয়ে আৰু তাৰ বাবে আমেৰিকাক কঠোৰ সকিয়নি দিয়ে আয়াতুল্লাহ আলী খামেনীয়ে গোপন স্থানৰ পৰা বাৰ্তা প্ৰেৰণ কৰি আয়াতুল্লাহ আলী খামেনীয়ে এনেদৰে আমেৰিকাক কঠোৰ প্ৰত্যুত্তৰ দিয়ে উল্লেখযোগ্য যে ইজৰাইলৰ পাছত আমেৰিকাই ইৰাণৰ 3টা পাৰমাণৱিক ঘাটিত আক্ৰমণ চলাইছিল লগে লগে কাটাৰৰ দোহাত থকা আমেৰিকাৰ সামৰিক ঘাটিত আক্ৰমণ চলাই ইৰাণেও প্ৰত্যুত্তৰ দিছিল আৰু বহু খবৰ আছে জনাই থাকিম বিৰতিৰ পাছত কোনটো কোনোবা এটা দেখুৱাচোন মাত্ৰ মাইথন ষ্টিল হে দিব ঠিক আছে নে ষ্ট্ৰং মানে মাইথন ষ্টিল এবুকু আশালৈ হাজাৰ লোকৰ সমাগম
সকলোৰে বিশ্বাস এমূৰ চুলিৰে ঘূৰাই নিব আত্মবিশ্বাস কেইহিন মূৰত পুনৰ চুলি গজোৱাৰ সপোন পংকজ পাঠকৰ ওচৰত নতশিৰ তেওঁলোক পংকজ পাঠকৰ সংকল্প চুলিৰে সমৃদ্ধ কৰিব ৰাজ্যৰ 1 কোটি লোকক পাঠকৰ ঔষধক লৈ তুলপাৰ ৰাজ্য সবিশেষ আজি সন্ধিয়া 7:50 পাৰ্থজ্যোতি বৰাৰ সৈতে দ্য প্ৰাইম শ্ব কোনটো কোনোবা এটা দেখুৱাচোন মাত্ৰ মাইথন ষ্টিলহে দিব ঠিক আছে নে ষ্ট্ৰং মানে মাইথন ষ্টিল এয়া এগৰাকী হতভগীয়া ভগ্নীৰ সামাজিক মাধ্যমৰ পোষ্ট অকালতে জ্যেষ্ঠ ভাতৃক হেৰুৱাই নীলাক্ষী হাজৰিকাই লিখিছে মোৰ ডাঙৰ দাদাই মোক আকাশ চোৱাৰ সপোন দেখুৱাই মুকলি আকাশৰ তলত অকলে এৰি থৈ গুচি গ'ল নহয় গুচি যাবলৈ বাধ্য কৰোৱা হ'ল যোৱা 5 দিনে আমি কেনেকৈ কি ভাবি আছো কি চাই আছো আমি নাজানো ভাতৃৰ বিয়োগত ক্ৰন্দনকাতৰ ভগ্নীয়ে অভিযোগ তুলিছে তদন্ত প্ৰক্ৰিয়া খুবেই লেহেমীয়া হৈছে আজি তাক হেৰুৱাৰ দুখৰ লগতে তালৈ ক্ষোভ আৰু সি এৰি থৈ যোৱা পৃথিৱীখনৰ কথা আমি কি কৰিম কি হ'ব ভাবিও পাৰ নোপোৱা এক অৱস্থা এবুকু আশালৈ হাজাৰ লোকৰ সমাগম সকলোৰে বিশ্বাস এমূৰ চুলিৰে ঘূৰাই নিব আত্মবিশ্বাস কেইহিন মূৰত পুনৰ চুলি গজোৱাৰ সপোন পংকজ পাঠকৰ ওচৰত নতশিৰ তেওঁলোক পংকজ পাঠকৰ সংকল্প চুলিৰে সমৃদ্ধ কৰিব ৰাজ্যৰ 1 কোটি লোকক পাঠকৰ ঔষধক লৈ তুলপাৰ ৰাজ্য সবিশেষ আজি সন্ধিয়া 7:50 পাৰ্থজ্যোতি বৰাৰ সৈতে দ্য প্ৰাইম শ্ব কোনটো কোনোবা এটা দেখুৱাচোন মাত্ৰ মাইথন ষ্টিলহে দিব ঠিক আছে নে ষ্ট্ৰং মানে মাইথন ষ্টিল এয়া এগৰাকী হতভগীয়া ভগ্নীৰ সামাজিক মাধ্যমৰ পোষ্ট অকালতে জ্যেষ্ঠ ভাতৃক হেৰুৱাই নীলাক্ষী হাজৰিকাই লিখিছে মোৰ ডাঙৰ দাদাই মোক আকাশ চোৱাৰ সপোন দেখুৱাই মুকলি আকাশৰ তলত অকলে এৰি থৈ গুচি গ'ল অৱশেষত শিৱসাগৰৰ ভটিয়াপাৰত গেছ নিৰ্গমন বন্ধ 16 দিন পাছত সফলতাৰে সম্পূৰ্ণ ৰিক কেপিং ব্লো আউট প্ৰিভেণ্টাৰ আঁতৰাই ৰিক কেপিং বন্ধ হৈছে ৰিগৰ পৰা নিৰ্গত হোৱা গেছ RDS 147A ৰিগৰ পৰা বন্ধ হৈছে গেছ নিৰ্গমন ONGC আৰু আমেৰিকাৰ 5জনীয়া বিশেষজ্ঞৰ নেতৃত্বত গেছ নিৰ্গমন বন্ধ হৈছে 12 জুনৰ পৰা অহৰহ নিৰ্গত হৈ আছিল গেছ 16 দিনৰ অন্তত ভটিয়াপাৰত আতংকৰ অৱসান ঘটিছে এতিয়াও আশ্ৰয় শিবিৰত আছে অঞ্চলটোৰ কেইবাটাও পৰিয়াল ৰিক কেপিং সম্পূৰ্ণ হোৱাৰ পিছতে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীৰ পোষ্ট অসম চৰকাৰক ধন্যবাদ কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীৰ ৰিক কেপিং প্ৰক্ৰিয়াত জড়িত প্ৰতিগৰাকী বিষয়া কৰ্মচাৰীক অভিনন্দন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে আহি বাতৰিটো কভাৰ কৰাৰ কাৰণে আৰু আজি খুব সুন্দৰকৈ আমি এটা স্বস্তিৰ নিশ্বাস লৈছোঁ কাৰণ কিয় এই আমি আজি 15-16 দিন সময় যিটো আমি এটা অৱস্থাত আছিলোঁ মানসিকভাৱে যথেষ্ট ডিপ্ৰেশ্যন হৈ গৈছিলোঁ এই অৱস্থাৰ পৰা এতিয়া মুক্তি পাইছোঁ সম্পূৰ্ণ 16 দিনৰ পাছত আজি আমাৰ শব্দৰ যিটো প্ৰদূষণ সেইটো স্বস্তিৰ নিশ্বাস পেলাইছোঁ কিন্তু হ'লেও আমাৰ যিখিনি প্ৰস্তাৱ আমি হাতত লৈছিলোঁ DC ছাৰক আমি যিখিনি জনাইছিলোঁ সেইখিনি ক্ষতিপূৰণৰ কাৰণে আমি বাট চাই ৰম যিহেতু আমি এই আজি গেছ নিৰ্গমন হ'ল বুলি আমি ক্ষান্ত নাথাকোঁ যিদিনালৈকে আমাৰ ক্ষতিপূৰণ নাপাম বহুত বহুত ধন্যবাদ আপোনালোককো ধন্যবাদ দিছোঁ তথা আমাৰ ভটিয়াপাৰা জনসাধাৰণক ধন্যবাদ দিছোঁ
সকলোকে ধন্যবাদ দিছোঁ যে কণ্ট্ৰল কৰা যে সহায় হ'ল তাকে ধন্যবাদ দিছোঁ আৰু ভটিয়াপাৰৰ ৰেক কেপিঙৰ পিছতে ছ'চিয়েল মিডিয়া এক্স মাধ্যম যোগে অসম চৰকাৰক ধন্যবাদ জনালে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে এপিনে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীগৰাকীৰ তৎপৰতাক লৈ ধন্যবাদ জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰে পৰা আৰম্ভ হৈছে পুৰীৰ জগন্নাথ ৰথ যাত্ৰা ভাৰতৰ অন্যতম বৃহৎ ধৰ্মীয় পৰম্পৰা এই জগন্নাথ ৰথ যাত্ৰা প্ৰতি বছৰে উৰিষ্যাৰ পুৰীত অনুষ্ঠিত এই অনুষ্ঠানত ভগৱান বিষ্ণুৰ অৱতাৰ জগন্নাথৰ লগতে তেওঁৰ জ্যেষ্ঠ ভাতৃ বলভদ্ৰ আৰু ভগ্নী সুভদ্ৰাৰ নামত উৎসৰ্গা কৰা হয় আহাৰ মাহৰ শুক্লা দ্বিতীয়া তিথিত পালন কৰা হয় জগন্নাথ ৰথ যাত্ৰা ৰথ যাত্ৰাৰ সময়তে স্নান পূৰ্ণিমাত ভগৱান জগন্নাথৰ লগতে বলভদ্ৰ আৰু সুভদ্ৰাক স্নান কৰোৱা হয় আজিৰে পৰা আৰম্ভ হোৱা পবিত্ৰ ৰথ যাত্ৰা উৎসৱ 12 দিন ধৰি চলিব 8 জুলাইত অন্ত পৰিব ভগৱান জগন্নাথৰ ৰথ যাত্ৰা ৰথ যাত্ৰা উলিওৱাৰ পূৰ্বে পুৱা 4 বজাতেই হোৱা আৰতিত অংশ ল'লে গৃহমন্ত্ৰী অমিত শ্বাহে 12 দিন ধৰি চলিবলগীয়া ৰথ যাত্ৰাৰ বাবে প্ৰসাদ প্ৰেৰণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বাদশ শতিকাৰ পৰা ষোড়শ শতিকাৰ মাজভাগৰ পৰা পালন কৰি অহা হৈছে এই জগন্নাথ ৰথ যাত্ৰা ঐতিহাসিকভাৱে উৰিষ্যাৰ গজাপতি ৰজাসকলৰ শাসনকালত এই উৎসৱ অধিক জনপ্ৰিয় হৈ পৰিছিল উৰিষ্যাৰ চহকী পৰম্পৰাৰ এক অন্যতম নিদৰ্শন মহাপ্ৰভু জগন্নাথৰ এই ৰথ যাত্ৰা ঐতিহাসিক ৰথ যাত্ৰাত ভগৱান জগন্নাথ ভাতৃ বলভদ্ৰ আৰু ভগ্নী সুভদ্ৰাক তিনিখন ৰথত জগন্নাথ মন্দিৰৰ পৰা 3 কিলোমিটাৰ দূৰত থকা ঘুনুচা মন্দিৰলৈ নিয়া হয় তাত 9 দিন ৰখা হয় মহাপ্ৰভু জগন্নাথসহ বলভদ্ৰ আৰু সুভদ্ৰাৰ মূৰ্তি ৰথযাত্ৰাৰ এদিন পূৰ্বে ৰথ স্নান অনুষ্ঠিত হয় এই অনুষ্ঠানত সুগন্ধি পানী পবিত্ৰ সামগ্ৰীৰে ভৰা 108টা পাত্ৰ ব্যৱহাৰ কৰি স্নান কৰোৱা হয় ৰথযাত্ৰাৰ বাবে নিৰ্মাণ কৰা ৰথসমূহতো স্নান কৰি যাত্ৰাৰ বাবে সাজু কৰে পুৰোহিতসকলে দ্বাদশ শতিকাতেই নিৰ্মাণ কৰা পুৰীৰ ঐতিহাসিক জগন্নাথ মন্দিৰ উৰিষ্যাৰ হৃদপিণ্ড স্বৰূপ বিশাল জনসমুদ্ৰত পৰিণত হৈছে উৰিষ্যাৰ পুৰীত থকা জগন্নাথ মন্দিৰ फ्रॉम बॉम्बे लेकिन अभी मैं पूरी धाम में हूँ और इट्स ए डिवाइन प्रेजेंस इट्स ए डिवाइन दर्शन एंड लाइक वी हैव रथ इन फ्रंट ऑफ अस और बहुत जल्दी हम लोग भगवान के दर्शन करने वाले हैं भगवान बाहर आ रहे हैं और उसके बाद वो रथ यात्रा में रथ पर चढ़ेंगे जिन लोगों को दर्शन नहीं हो पाते भगवान ने ये डिसाइड किया कि मैं मंदिर से बाहर आऊंगा और मैं यहाँ पर यात्रा में रहूंगा और आप आओ और मेरे दर्शन करो इतना दयालु इतना यानी गरीबों के लिए अमीरों के लिए सबके लिए आशीर्वाद देने वाले भगवान को नमन है और मैं बहुत खुश हूँ यहाँ पे आके हम लोग महाराष्ट्र से मुंबई से आए हैं वही है जो प्रभु ने बुलाया है सबको तो आज रथ यात्रा में आके बहुत ही अच्छा लग रहा है और यही पर्व सबको यहाँ से ये ब्रॉडकास्ट से सबको दर्शन मिले यही प्रभु की इच्छा है मौसम तो बहुत ही बढ़िया और बहुत ही अच्छा है मतलब क्या ही बोले जिस तरीके से माहौल चल रहा है और जो वाइब्रेशंस आ रहे हैं और सब एनर्जी है वो प्रभु की इच्छा से है या सब अच्छा है ये एकदम आउट ऑफ द वर्ल्ड एक्सपीरियंस है देखिए मेरा मैं ना डिवोटी हूँ पिछले 20 साल से बट पहली बार आ रही हूँ और यहाँ पे पूरा ऐसा लग रहा है भगवान की बस कृपा बरस रही है सच बताऊं तो ये हमारा सपना था ये ग्रुप का 29 साल का सपना है और ये मेरी माँ का 27 साल का सपना है मगर मतलब कि मैं जब मेरी माँ के पेट में थी तो अनफॉर्चुनेटली मेरी माँ ने यहाँ पे मन्नत मांगा था कि मेरी बेटी बड़ी होके देवदासी बन जाएगी मगर अनफॉर्चुनेटली ये हो नहीं पाया तो उनकी इच्छा रखने के लिए ही मैं यहाँ पे आज डांस करने के लिए आई हूँ और भगवान की कृपा से ये पॉसिबल भी हो गया है और हमारे ग्रुप में भी जो लोग हैं वो बहुत ही मुश्किल के साथ यहाँ पे आए हैं ঐতিহাসিক ৰথ যাত্ৰাৰ এয়া বৰ্তমান পোনপটীয়া দৃশ্য ভগৱান জগন্নাথ ভাতৃ বলভদ্ৰ আৰু ভগ্নী সুভদ্ৰাক তিনিখন ৰথত কেনেধৰণে স্থাপন কৰি এই ৰথ যাত্ৰা চলি আছে তাৰে দৃশ্য জগন্নাথ মন্দিৰৰ পৰা 3 কিলোমিটাৰ দূৰত থকা ঘুনুচা মন্দিৰলৈ নিয়া হয় আৰু তাত 9 দিন ৰখা হয় মহাপ্ৰভু জগন্নাথসহ বলভদ্ৰ আৰু সুভদ্ৰাৰ মূৰ্তিক দেশ বিদেশৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ লোকৰ সমাগম হৈছে প্ৰচণ্ড গৰমকো নেওচি প্ৰতি বছৰে এই সময়ছোৱাত এনেধৰণে মানুহৰ বা ভক্তৰ ভিৰ হয়
অতি আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। ইতিমধ্যে আপোনালোকে ভাষ্যবোৰো শুনিলে। প্ৰতিগৰাকী ভক্তই মনৰ আনন্দ প্ৰকাশ কৰিছে, প্ৰভু জগন্নাথৰ বৰ্ণনা কৰিছে আৰু প্ৰভু কেনেধৰণে নিজেই মন্দিৰৰ পৰা ওলাই আহে ভক্তৰ বাবে সেইখিনি কথা উল্লেখ কৰিছে। এয়া পুৰীৰ জগন্নাথ ৰথযাত্ৰাৰ পোনপটীয়া সম্প্ৰচাৰ। ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগম অসমৰ উদ্যোগত বিশ্ব MSME দিৱস মাছখোৱা সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হয় বিশ্ব MSME দিৱসৰ বিশেষ কাৰ্যসূচী। এই অনুষ্ঠানত MSMEৰ ক্ষেত্ৰত অসমৰ বৰ্তমান পৰিৱেশৰ বিষয়ে আলোচনা কৰা হয়। লগতে ক্ষুদ্ৰ উদ্যোগ আৰু নতুন উদ্যোগৰ ক্ষেত্ৰত থকা আঁচনিৰ ওপৰতো আলোচনা কৰা হয়। এই অনুষ্ঠানত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ 700ৰ পৰা 800 গৰাকী ক্ষুদ্ৰ উদ্যোগীয়ে অংশগ্ৰহণ কৰে। সো আজি আমাৰ MOU সাইনিংটো আমাৰ কমিশনাৰ অফিচ আৰু আমাৰ এটা ভয়েস মাৰ্ট আছে, এইটো মাজত হৈছে। এইটো মেইন উদ্দেশ্য আছে আমাৰ MSME যি বিজনেছ চলিব সময়তে ফাইনেন্সিয়েল ইস্যুজ হ'ব, তো আমাৰ ফাইনেন্স মাৰ্ট তেওঁক অলপ গাইডেন্স দিব, মানে তেওঁৰ অলপ লোন দিব পাৰে ইমিডিয়েটলি তেওঁৰ ফাইনেন্সিয়েল লাইবিলিটিজ কভাৰ কৰিবৰ কাৰণে। এইটো ফিক্সড টাইমলাইন আছে। এইটো 1 মান্থ তেওঁ আমাৰ শিখ MSMEs অলপ গাইডেন্স আৰু সহায় দিব, আমাৰ এণ্টাৰপ্ৰেনিয়ৰক সহায় দিব কাৰণে এইটো ভয়েস মাৰ্ট আমি আনি আছো। এইটো কেনেকৈ এক্সেছ কৰিব লাগে, এইটো কেনেকৈ এইটো এপ্লাই কৰিব লাগে ফিউচাৰত, আমি গোটেইখিনি এটা ৱৰ্কশ্বপ বি আমি অৰ্গেনাইজ কৰিম across the state for the benefit of entrepreneurs in the state. ৰাজ্যখনত পুনৰ আৰক্ষীৰ ওপৰত আক্ৰমণৰ ঘটনা। নলবাৰীৰ পিছত এইবাৰ বঙাইগাঁৱৰ সৃজন গ্ৰামত আৰক্ষীক আক্ৰমণ। দৰকিনামাৰী গাঁৱত নিশা এটা পথ নিৰ্মাণক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। দুই পক্ষৰ মাজত সংঘটিত হোৱা বিবাদ নিষ্পত্তি কৰিবলৈ যোৱা আৰক্ষীৰ দলৰ ওপৰত আক্ৰমণ একাংশ উত্তেজিত লোকৰ। আক্ৰমণত বৰঘোলা আৰক্ষী চকীৰ গৃহৰক্ষী জোৱানসহ 4জন আৰক্ষী আহত হয়। আৰক্ষীয়ে ব্যৱহাৰ কৰা 4চকীয়া বাহনৰো ক্ষতি সাধন কৰে উত্তেজিত লোকসকলে। ঘটনাস্থলীত উচ্চপদস্থ আৰক্ষী বিষয়াসহ এটা আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আহত আৰক্ষীৰ লোকসকলক চিকিৎসাৰ বাবে প্ৰেৰণ কৰে নিশাৰ ভাগতেই। ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত 2জনক আৰক্ষীয়ে আটক কৰিছে। আটকাধীন 2জনৰ নাম বুদ্ধিশ্বৰ আৰ্য আৰু গুণধৰ আৰ্য বুলি জানিব পৰা হৈছে। পঞ্চায়ত তৰফৰ পৰা সেক্ৰেটাৰী আৰু ভেণ্ডৰৰ হল কাম, এইটো চাও চিতাৰ কাৰণে মোক দিছিল দায়িত্ব। জিজিবি লাগে ডাইৰেক্ট টাৰ্গেট দিছো যে তুমি জিজিবি এটা আৰু ট্ৰেক্টৰ দুখন লৈ আহিবা। আহি ৰাতি মাল ফেলাই আছো। মাল ফেলাই যাওঁতে তাতে প্ৰতিবাদত ওলাল সুশান্ত আৰ্য, পৱন বিশ্বাস আৰু মেম্বাৰ দেৱজিৎ মণ্ডল। ট্ৰেক্টৰৰ ড্ৰাইভাৰে যেতিয়া মাল ফেলাব গেল, তেতিয়া ট্ৰেক্টৰৰ ড্ৰাইভাৰকে চাবি ঠাবি টানি গাড়ীৰ পৰা বন্ধ কৰি টানি মাৰি ড্ৰাইভাৰকো মাৰি চুচি টানি লৈছে। টানি লোৱা মানুহ হ'ল ৰাম আৰ্য আৰু এই সুশান্ত আৰ্য। পুলিচ গেল, পুলিচ যাওয়ার পিছতে বৈদ্য মারামারি হল। এই মেম্বারের গ্রুপটাই, মেম্বারের বাপেও পুলিশক মারছে, আরক্ষীর উপরতো মারপিট করছে। মেম্বারের দেউতাই আরক্ষীক মারছে। এই রাস্তার কামটো নতুন মেম্বারক দিব লাগে। অলরেডি তেওঁৰ লগৰ বডি গঠন হয় না, আৰু এইটো কামটো আছিল পুৰণা কাম। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বছৰৰ দ্বিতীয়টো বান। প্লাবিত হৈছে কহৰা বনাঞ্চলৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ কাষৰীয়া আৰিমুৰা এলেকা। এই কথা সদৰি কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। ডিব্ৰুগড় আৰু নিমাতীঘাটত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদসীমা অতিক্ৰম কৰাৰ সম্ভাৱনাৰ সমান্তৰালভাৱে কাজিৰঙাতো বানে ভয়াৱহ ৰূপ লোৱাৰ আশংকা কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। বানৰ আশংকাত কাজিৰঙাৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰশাসনে জাৰি কৰিছে BNS 189। লগতে কৰিডৰসমূহত বেৰিকেড স্থাপন কৰি মোতায়েন কৰা হৈছে বনকৰ্মী। ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি কাৰ্বি পাহাৰলৈ গতি কৰা বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে অধিক তৎপৰ হৈছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ। হয়, বানপানী আজি গম পালোঁ কি আৰিমৰাত পানীটো হৈছে, তো আমি ৰেডি আছোঁ। আমি ইয়াৰ কাৰণে কি ফ্লাড চিটুৱেশ্যনটো হ'লে আমি আকৌ প্ৰিপেয়াৰ্ড আছোঁ। মানে আমি ৱাটাৰ ৰিচোৰ্চেছৰ পৰা যিটো পাওঁ নিমাতী ঘাট আৰু ডিব্ৰুগড়, ইয়াতে আমাৰ প্ৰেডিকশ্যন আহিছে কি ডেঞ্জাৰ লেভেলটো পাই যাব, বাট এতিয়ালৈকে আমি তাৰ পিছত আপডেটটো পোৱা নাই। আমাৰ যিটো BNSSৰ যিটো আমাৰ হেৰি আছিলে 144ৰ, এইটো অলৰেডি আমাৰ এইটো আপ টু ফ্লাড টাইম থাকিব। তো সেইটোত আমাৰ
মেইনটো হ'ল কি হংকিং কৰা বা আমাৰ লাইট দেখুওৱা বা মানুহৰ স্পীড লিমিট এইটো আমাৰ যেটো আছে সেইটো দুটা ডিষ্ট্ৰিক্টত চলি আছে ইফালে ডিব্ৰুগড়ত কৃত্ৰিম বানে লৈছে ভয়াবহ ৰূপ কৃত্ৰিম বানত নলাত উটি গ'ল পৌৰ নিগমৰ এক্সকেভেটৰ লিয়াপুলত মুখ্য নলাত উটি যোৱা এক্সকেভেটৰখন গছত বান্ধি ৰক্ষা কৰিলে পৌৰ নিগমে পানীত একাকাৰ হৈ পৰিছে বাটপথ পদপথ সকলো মেয়ৰ চৈকত পাত্ৰৰ ঘৰৰ কাষতে খান্দি থোৱা গাঁতত পৰিছে শিক্ষাৰ্থী বাটপথ ঘৰ দুৱাৰ জলমগ্ন হৈ পৰাৰ লগতে প্লাবিত হৈ পৰিছে শিক্ষানুষ্ঠান তথা বিভিন্ন কাৰ্যালয় কৃত্ৰিম বানত বুৰ গৈছে মাৰোৱাৰী হিন্দী হাইস্কুল পানীৰ মাজতে বিদ্যালয়খনত চলিছে পাঠদান এপিনে পানীৰ প্ৰকোপ বৃদ্ধি পোৱাত পাঠদান এৰি বৰষুণত তিতিবুৰি জলমগ্ন বিদ্যালয়ৰ ডেস্ক বেঞ্চ নিৰাপদ স্থানলৈ স্থানান্তৰ কৰাত ব্যস্ত শিক্ষাৰ্থীৰ লগতে শিক্ষকসকল কিবাখনো বিদ্যালয়ে উভতাই পঠিয়াইছে শিক্ষাৰ্থীক সমান্তৰালকৈ ঘৰৰ ভিতৰত পানীৰ মাজত আবদ্ধ হৈ পৰিছে ৰোগীসহ শ লোক ইফালে ধাৰাসাৰ বৰষুণৰ ফলত খনিকৰত উভালি পৰিল প্ৰকাণ্ড গছ ৰাজপথত প্ৰকাণ্ড গছ উভালি পৰি ব্যাহত হৈছে যাতায়াত নেৰানেপেৰা বৰষুণ তথা কৃত্ৰিম বানত প্ৰায় স্তব্ধ হৈ পৰিছে ডিব্ৰুগড়ৰ জনজীৱন ইফালে ডিব্ৰুগড়ত কৃত্ৰিম বানত বুৰ গৈছে মাৰোৱাৰী হিন্দী হাইস্কুল পানীৰ মাজতে বিদ্যালয়খনত চলিছে পাঠদান এপিনে পানীৰ প্ৰকোপ বৃদ্ধি পোৱাত পাঠদান এৰি বৰষুণত তিতিবুৰি জলমগ্ন বিদ্যালয়ৰ ডেস্ক বেঞ্চ নিৰাপদ স্থানলৈ স্থানান্তৰ কৰাত ব্যস্ত শিক্ষাৰ্থীৰ লগতে শিক্ষকসকল দৃশ্য দেখুৱাইছোঁ বাওঁফালে আৰু সোঁফালে ইয়াৰ ৰাজপথৰ দৃশ্য দেখিছে Start bone হৈ গ'ল নেকি start bone ইমান কষ্ট কৰি যাবি যদি এনেকা পানী ৰিকুৱেষ্ট চৰকাৰৰ পৰা মই নাপালো নাপালে আপুনি চৰকাৰৰ পৰা কিবা কিবি ক'ত বিকে চাহ ক'ত বিকে মই গোটেই ঘূৰি বিকে চাহ আৰু কি বিকে বাইদেউ বিস্কুট এইবোৰ বিকো আজি এনেকৈ বিকিবনে এনেকৈ বিকিম কি কৰিম পানীৰ মাজত ঘৰত পানী হৈছে নে ঘৰত পানী ৰাস্তাৰ ভিতৰত পুৰা পানী ঘৰতো পানী তেনেকৈ আহিছে কি কৰিম ভাত ক'ত খাব দিনত ভাত পানীটো ঘৰত পানী আৰু জুলেলে ক'ৰবাত খাই ল'ম ব্ৰেড আছে নে চৰকাৰৰ ঘৰত ব্ৰেড লৈ ল'ম ইফালে নেৰানেপেৰা বৰষুণৰ ফলত ডিব্ৰুগড়ৰ খনিকৰত উভালি পৰিল প্ৰকাণ্ড গছ ৰাজপথত প্ৰকাণ্ড গছ উভালি পৰি ব্যাহত হৈছে যাতায়াত আমাৰ সাংবাদিক জেছিম আহমেদে এক ৰিপৰ্ট যুগুতাইছিল আগবঢ়াইছোঁ ডিব্ৰুগড়ৰ পৰা কৃত্ৰিম বানৰ বাতৰি লৈ ডিব্ৰুগড়ৰ এইখিনি সময়ত শান্তিপাৰাত উপস্থিত আছোঁ আৰু শান্তিপাৰা অঞ্চলৰ মই দুৰ্ভোগৰ অৱস্থা দেখাইছোঁ স্থানীয় ৰাইজৰ বা এইফালে পাৰ হোৱা ৰাইজৰ স্কুটিত বাইকত যিসকল লোক আহিছে তেওঁলোকৰ ষ্টাৰ্ট বন্ধ হৈ গৈছে এইখিনি সময়ত এটা কথা কিন্তু প্ৰথমতে মই কৈ ল'ব খুজিম কিছু লোকৰ বাবে কিছু পলিটিকেলি ইনফ্লুৱেঞ্চ লোকৰ বাবে আচলতে হয়তো ক'ৰবাত অপ্ৰিয় হ'ব পাৰে কিন্তু এষাৰ কথা উন্নয়নৰ গতি খুব খৰতকীয়াকৈ বৈ আছে বুলি কয় কিন্তু পানীখিনি ডিব্ৰুগড় মহানগৰৰ পৰা যিখিনি পানী আজিকালি দৈনন্দিন যিখিনি পানী এজাক বৰষুণ দিয়াৰ পাছত বৃদ্ধি হয় সেই পানীখিনি কিন্তু ওলাই যোৱা সেইখিনি পানী বৈ নাযায় গতি কিন্তু খৰতকীয়া নহয় উন্নয়নৰ গতি খৰতকীয়া বুলি কয় কিন্তু পানীখিনিৰ গতি খৰতকীয়া নহয় পানীখিনি ৰৈ যায় খুব দুৰ্ভাগ্যজনক এখন ছবি তাৰ মাজতে মই ডিব্ৰুগড়ৰ কৃত্ৰিম বানৰ অৱস্থা মই দেখুৱাইছোঁ এইদৰে লোকসকল আহ যাহ কৰিব লগা হৈছে বিদ্যালয়লৈ যোৱা শিক্ষাৰ্থী পানীত পৰি গৈছে বিদ্যালয়লৈ যোৱা শিক্ষাৰ্থীৰ পানীৰ মাজত পৰি যোৱা বুলিও ৰাইজে কৈছে এয়া চাওক চেণ্ডেল খুলি গ'ল আৰু কাষলৈ যদি আমি আহিব পাৰোঁ অকণমান কিন্তু গাঁত আছে আমি এয়া চেষ্টা কৰিছোঁ যে এই পথৰ মাজত বৃহৎ গাঁত খুব দুখ লগা কিছুমান দৃশ্য গাঁত আছে এই গাঁতটো যাবলৈ মানা কৰিছে এজন লোক পাৰ হ'বলৈ বিচাৰিছিল এইফালে গাঁত আছিলে গাঁত এই বৃহৎ গাঁত এইটো গাঁত সেই দূৰৰ পৰা একাংশ সচেতন লোকে তাৰ পৰা কৈ পঠিয়াইছে যে গাঁত আছে গাঁতলৈ নাযাব সেইসকল লোক তাত আছে তেওঁলোকে ইয়াত চিঞৰি কৈছে এইবোৰ সাধাৰণ ছবি এখন দুখন মই দেখাব পৰা নাই সমগ্ৰ ডিব্ৰুগড়তে এই অৱস্থা ডিব্ৰুগড় মহানগৰতে এই অৱস্থা শিক্ষাৰ্থীসকল আহিছে মই আকৌ এবাৰ তেওঁলোকক সুধিম তোমালোকে না স্কুলত গৈছিলো তাৰপিছত স্কুলৰ মানে মেমহেঁতে মানে বৰষুণ দিছে বুলি খেদাই দিলে কৈছে যা যা বুলি কৈছে গুচি আহিলে এতিয়া আৰু তোমাৰ কোন ক্লাছৰ ক্লাছ 9ৰ হয় এতিয়া মানে 8ৰ আৰু 6ৰ হৈ আছে ন এক্সাম কি এক্সাম হৈ আছে পানীৰ মাজত স্কুলত পানীৰ মাজতে হৈ আছে পৰীক্ষা হৈ আছে ইমান দূৰৰ পৰা ল'ৰা ছোৱালী আহিছে আৰু পানীখিনিত ইমান কষ্ট কৰি কোন স্কুল এখন এইটো নন্দেশ্বৰ স্কুল
হয় এখন বিদ্যালয়ৰ শিক্ষাৰ্থীৰ কথা কৈছো পৰীক্ষা চলি আছে পানীৰ মাজত পৰীক্ষা চলি আছে এইজন একাংশ শিক্ষাৰ্থীয়ে পাঠদানৰ বাবে আচলতে শিক্ষকে মানা কৰিলে যে আজি পাঠদান নহব তহঁতি ঘৰলৈ গুচি যা তোমালোক ঘৰলৈ গুচি যোৱা এনে ধৰণৰ কথাবোৰ খুব স্পষ্ট বাইদেউ আপুনি আহিছে মোনা এটা বেগ এটা লৈ আহিছে কলৈ যায় মই পেশেন্ট চাবলৈ গৈছিলো মানে মই নাৰ্ছ হয় মানে ড্ৰেছিং কৰিব গৈছিলো এনেকৈ পানীৰ মাজতে গৈছে কি কৰিম পেশেন্টৰ জীৱন লৈ কথা আছে ন এইটোৱে আৰু এতিয়া আপুনি ঘৰলৈ যায় এইটো ঘৰলৈ পেশেন্টৰ ঘৰটো পানী নেকি পানী পেশেন্টৰ ঘৰতো পানী আছে তাতো পানী তেনেকৈ চিকিৎসা কৰিলো তেনেকৈ চিকিৎসা কৰিলো আৰু উপায় নাই মানুহৰ জীৱনটোতো আৰু কি কৰিম পানীতে খাৰা হৈ তাৰপিছত ড্ৰেছিং কৰি দিলো আৰু খুব দুৰ্ভাগ্যজনক এষাৰ কথা কৈছে এইগৰাকী বাইদেউ এগৰাকী তেওঁ চিকিৎসা সেৱাৰ লগত জড়িত তেওঁ কৈছে যে পানীত থিয় হৈ এগৰাকী ৰোগীক ড্ৰেছিং কৰিলে ৰোগীৰ ঘৰৰ ভিতৰত পানী তাৰ মাজতে চিকিৎসা কৰিছে জৰুৰীকালীন সেৱা তেওঁলোকে আগবঢ়াই আছে কৈছে আমাৰ লগত মেয়ৰ আছে আমি গাড়ীখন ৰখাম মেয়ৰৰ আমি তেওঁক সন্মানীয় মেয়ৰ ডাঙৰীয়া আছে আপোনাৰ অঞ্চলত আছো ছাৰ আজি আপোনাক পাইছো ছাৰ কি ক'ব হয় পানী যথেষ্ট বেছিকৈ দিছে নন ষ্টপ বৰষুণ 2টা বজাৰ পৰা দি আছে এইটো এটা কাৰণ আমাৰ পানীৰ ফ্ল'টো পুৰা ঠিক আছে আমি এটা চাই আহিলোঁ DTP ড্ৰেইন পানীৰ ফ্ল' যথেষ্ট ভাল হৈ আছে আশা কৰিছোঁ বৰষুণ নিদিলে আৰু মেক্সিমাম 2-3 ঘণ্টাৰ পৰা পানীটো ওলাই যাব লাগে এই অঞ্চলত পানীটো হয় এবাৰ ভাবিছিলোঁ পানীটো চাগে নহ'ব তথাপিও পানীটো হ'ল আশা কৰিছোঁ 2-3 ঘণ্টা পানীটো ওলাই যাব লাগে ছাৰ আপোনাৰ অঞ্চলৰ লোকে আমি ইয়াত বাতৰি কৰি আছোঁ তেওঁলোকে কৈছে এগৰাকী শিক্ষাৰ্থী ইয়াতে নলা এটাত ভঙা আছে পৰি গৈছে কেইবাটাও নলাত ৰাইজে মানা কৰিছে নাযাব ভাঙি গৈছে ছাৰ আপোনাৰ অঞ্চল ছাৰ এইটো আপুনি মেয়ৰ আপুনি ড্ৰেইনটো যিটো ক্লিন কৰা হ'ল ন যেতিয়া ড্ৰেইনটো ক্লিন কৰা হ'ল যেতিয়া এইখিনি স্লেবখিনি ভাঙি পেলাই তলত মানে পাইপ সোমাই পেলাই চাফা কৰা হৈছিলে এইটো অতি সোনকালে ৰিপেয়াৰ কৰি দিয়া হ'ব ছাৰ আপোনালোকে কিয় নবনালে এই কিন্তু বহুত যথেষ্ট সময় পাই গ'ল ছাৰ বেছি দিন হোৱা নাই এইটো ভঙা আপুনি একমাহমান হৈছে ড্ৰেইনটো ক্লিন এমাহত বনোৱা নহ'লে জৰুৰীভাৱে বনোৱাৰ প্ৰয়োজন আছিলে বুলি অনুভৱ কৰে নে ছাৰ নিশ্চয় আছিলে যিকেইটা হ'ল বনাই দিয়া হ'ব এইগৰাকী আছিলে ডিব্ৰুগড়ৰ মেয়ৰ চৈকত পাত্ৰ গাড়ীখন বেছি সময় ৰখাই নিদিওঁ কথা সুধিবলৈ যথেষ্ট আছিল ৰাইজৰ কথা আছিলে ছাৰ ধন্যবাদ এই বাট বন্ধ হৈ গৈছিলে সেইবাবে আচলতে আমি এক্সিকিউটিভ মেজিষ্ট্ৰেটগৰাকীৰ গাড়ীখনো গৈ আছে সমান্তৰালকৈ পিছে পিছে হাঁহিছে তেওঁলোকে ভিতৰৰ পৰা উপায় নাই এবাৰ গাহৰি পুহি 2 ভাতৃ পৰিল ৰাইজৰ উখত গহপুৰত গাহৰি পুহি এঘৰীয়া হ'ল 2 ভাতৃ এবাৰ শংকৰ সংঘ নহয় বিতৰ্কত সোমাই পৰিছে বৈদিক বৈষ্ণৱ মহাসভা গহপুৰৰ বৰঙাবাৰী নপমুৱা গাঁৱত সংঘটিত হৈছে এই ঘটনাটো শিক্ষিত হৈও চৰকাৰী চাকৰি নোপোৱাৰ বাবে ব্ৰইলাৰ আৰু গাহৰি পুহি স্বাৱলম্বী হোৱাৰ প্ৰচেষ্টা চলাইছিল মিণ্টু শইকীয়া আৰু ধ্ৰুৱ শইকীয়াই কিন্তু গাহৰি পোহাক লৈ গাঁৱৰ ৰাইজে বাধা প্ৰদান কৰিলে 2 যুৱকক ঘৰত নহয় গাঁৱৰ বাহিৰত গাহৰি পুহিবলৈ কৈছিল ৰাইজে ইয়াকে লৈ বৈদিক বৈষ্ণৱ মহাসভাৰ নেতৃত্বত ৰাইজে পাতিছিল ৰাজহুৱা সভা কিন্তু ৰাইজৰ প্ৰস্তাৱ মানি ল'ব নোখোজাত গাঁওখনৰ ৰাইজে এঘৰীয়া কৰে 2 ভাতৃ নিবনুৱাটো বহুত আছে সকলো নিবনুৱাইতো এনেকুৱা কৰ্ম কৰিবলৈ আগবাঢ়ি অহা নাই তেওঁলোকে কৰিছে কৰাত আমি মানাও কৰা নাই তোমালোকে দুখনকৈ ব্ৰইলাৰ ফাৰ্ম খুলিছা আমি মানা কৰা নাই তোমালোকে ঘৰত মুৰ্গী পুহিছা হাঁহ পুহিছা ছাগলী পুহিছা গৰু পুহিছা সেইবিলাকো আমি মানা কৰা নাই আমাৰ যিখিনি সমাজক আমাৰ ক্ষতি নোহোৱা কৰ্ম তেওঁলোকে কৰিলে আমাৰ কোনো ক্ষতি নাই কিন্তু তেওঁলোকে আমাৰ সমাজত যিটো আমাৰ কৰিলে আমাৰ চাৰিগাঁৱৰ মানুহে আমাক নিন্দা কৰিব সেই বুলিহে আমি তেওঁলোকক এই কথাখিনি আমি সমালোচনা কৰিবলৈ তেওঁলোকক নিমন্ত্ৰণ কৰি আমি মাতি আনিছিলোঁ আমি সকলো ৰাইজ গোট খাই পেলাই তেওঁলোকক এই পৰামৰ্শখিনি কৰিবলৈ বিচাৰোঁতেন তেওঁলোকে আমাৰ পৰামৰ্শ নামানি তেওঁলোকে উঠি গৈ পেলাই ৰাইজৰ ওপৰত টেষ্ট কৰি মেলি পেলাই তেওঁলোকে আমাক মানে আঙুলি ঠাৰ দি কথা কৈ পেলাই গুচি গ'ল তেওঁলোকে যেতিয়া এখন ৰাইজক অপমান কৰিছে সেই অভব্য আচৰণ যাতে দ্বিতীয়জন মানুহে এনেকুৱা সামাজিক ক্ষেত্ৰত কৰিব নোৱাৰে সেইকাৰণে শাস্তি বিহাৰ ব্যৱস্থা কৰিছোঁ কোনোবা এটা অজান জেগাত গৈ পেলাই পোহা কিন্তু গাঁৱৰ ভিতৰত মানে পুহিব নোৱাৰিবা সেই কথাটো যোনদিনাখনলৈকে তেওঁলোকে মান্তি নহয় সেইদিনাখনলৈকে তেওঁলোকক আমি সম্পূৰ্ণ গাঁৱৰ পৰা মানে তেওঁলোক দুজনকে তেওঁলোকৰ কোনো মাক বাপেকক নহয় তেওঁলোক দুজনৰ সেই অভব্য আচৰণৰ কাৰণে আমি তেওঁলোক দুজনক গাঁৱৰ পৰা একাষৰীয়া কৰিছোঁ চৰকাৰে এতিয়া যি আঁচনি দি আছে গাহৰিৰ কাৰণে ঋণ দি আছিলে সেই ঋণ লৈ পেলাই আমি গাহৰি ফাৰ্ম এখন আৰম্ভ কৰিলোঁ সেই গাহৰি ফাৰ্মখন খোলাৰ কাৰণে আমাৰ গাঁৱত কালি এখন সভা আয়োজন হ'ল সেই সভাত আমাক কৈছে যে গাহৰি ফাৰ্ম তোমালোকে কৰিব নোৱাৰা যিহেতু গাহৰি ফাৰ্ম আগতে পূৰ্বজনৰ পৰা আমাৰ ইয়াত গাহৰি ফাৰ্ম হোৱা নাই সেইকাৰণে তোমালোকে গাহৰি ফাৰ্ম কৰিব নোৱাৰা তোমালোকে গাহৰি ফাৰ্ম যদি
কৰা তেন্তে হ'লে গাঁৱৰ পৰা তোমালোকে এঘৰীয়া হৈ থাকিব লাগিব আৰু তোমালোকে কোনো ধৰণৰ ৰাজহুৱা অনুষ্ঠানত আহিব নোৱাৰিবা আৰু তোমালোকে কোনো এজন গাঁৱৰ সদস্যক মাতবোল কৰিব নোৱাৰিবা যদিহে তোমালোকে মনে মনে তোমালোকৰ লগত কোনো গাঁৱৰ সদস্যই মিতিয়ালি কৰিবলৈ যায় তেওঁলোকে 25,000 টকাকৈ দিব লাগিব এতিয়া মই চৰকাৰলৈ এটোৱে অনুৰোধ যে আপোনালোকে ইমানখিনি ঋণ দিছে কিন্তু এই আগৰ দিনৰে পৰা চলি আছে বুলি কৈছে যিবোৰ সেইবোৰ এতিয়া বাদ দিব নোৱাৰি নে এতিয়া যুগটো হ'ল বৈজ্ঞানিক যুগ এতিয়া আমি গাহৰি ফাৰ্মখন খুলিছো বৈজ্ঞানিক যিটো আমাৰ সীমাৰ পৰা একেবাৰে মূৰত আছে তাৰ পৰা কোনো ধৰণৰ আমাৰ কিবা হ'ব বুলি আমি নাভাবো কাৰণ আমাৰ একেবাৰে মূৰত আছে আৰু গাঁৱৰ আমি একেবাৰে লাষ্টত আছো বুলি ক'ব পাৰি তাৰ পৰা গাঁৱৰ কিবা অসুবিধা হ'ব বুলি মই এই কথা নাভাবো ধুবুৰীৰ আগমনিত চোৰাং মহ ভৰ্তি 10-চকীয়া কণ্টেইনাৰ ট্ৰাক জব্দ 10-চকীয়া ট্ৰাকখনৰ পৰা জব্দ 29টা চোৰাং মহ এই ঘটনাত আৰক্ষীৰ জালত পৰিছে এজন লোক কণ্টেইনাৰ ট্ৰাকখন বিহাৰৰ পৰা গুৱাহাটী অভিমুখে আছিল আৰু ছাগলীয়া সামগ্ৰী আৰু সেৱা কৰ বিভাগৰ সূত্ৰৰ ভিত্তিত আগমনী আৰক্ষীয়ে জব্দ কৰে কণ্টেইনাৰখন ছাগলীয়াত সামগ্ৰী আৰু কৰ সেৱা চমুকৈ GST বিভাগে জব্দ কৰি আগমনী আৰক্ষীক গতাই দিয়ে চোৰাং মহ ভৰ্তি এই ট্ৰাকখন আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰাৰ পূৰ্বে চালক হেণ্ডিমেন সহ 3জনকৈ লোকে পলায়ন কৰে যদিও ৰাছিদুল ইছলাম নামৰ এজন যুৱকক আটক কৰিবলৈ সক্ষম হয় ধৃত ৰাছিদুলৰ ঘৰ বিলাসীপাৰা ভ্ৰাম্যমান নাট্যপ্ৰেমী ৰাইজৰ বাবে দুখবৰ বন্ধ হৈ পৰিল অসমৰ অতি পুৰণি ভ্ৰাম্যমান নাট্যদল থিয়েটাৰ ভাগ্যদেৱী আৰ্থিক সমস্যাৰ বাবে 57 বছৰে নাট মঞ্চস্থ কৰি দৰ্শকক আমোদ দি অহা নলবাৰীৰ থিয়েটাৰ ভাগ্যদেৱীয়ে সামৰিলে যাত্ৰা থিয়েটাৰ ভাগ্যদেৱীৰ নাট্যযাত্ৰা সাময়িকভাৱে বন্ধ কৰিলে প্ৰযোজক সুবোধ মজুমদাৰে থিয়েটাৰ ভাগ্যদেৱী বন্ধ হ'ল যদিও আন এটা নাট্যদলত এই বৰ্ষত মঞ্চস্থ হ'ব ভাগ্যদেৱীৰ মঞ্চত চলা গিৰিব গাৰাব কইনা আহিছে শীৰ্ষক নাটকখন কিন্তু নাটকখন মঞ্চস্থ কৰাৰ বাবে থিয়েটাৰ ভাগ্যদেৱীৰ প্ৰযোজক সুবোধ মজুমদাৰৰ কোনো অনুমতি নোলোৱাত ক্ষোভ আৰু দুখ প্ৰকাশ কৰে প্ৰযোজকগৰাকীয়ে থিয়েটাৰ বহুত থিয়েটাৰ হৈছে আৰু তাত বহুত থিয়েটাৰ হোৱাৰ পিছত এতিয়া থিয়েটাৰবিলাকত মানে শিল্পীও ধৰি লওক মানে শিল্পীৰ জন্ম হোৱা নাই আৰু দ্বিতীয়তে আৰু এটা কথা কি মই মানে যেতিয়া আজি 2-3 বছৰ থিয়েটাৰটোত লোকচান ভুগি আছোঁ লোকচান হৈ থকাৰ পিছত মানে এইটো আৰু আগতে লোকচানটো হৈছিলে কি 2-3 লাখ টকা লোকচান হৈছিলে গাত নালাগে এতিয়া লোকচান হ'লে 30-40 লাখ টকা একেবাৰে লোকচান হৈ যায় আৰু এইটো একেবাৰে সঁচা কথা প্ৰতি বছৰে লোকচান কৰি পিনে এটা বস্তু এটা চলাব নোৱাৰি এইটো আৰু এবছৰ পাৰি তাৰমানে যেতিয়া 2-3 বছৰ একেলগে লোকচান হ'ব তাত আৰ্থিকভাৱে বহুতখিনি দুৰ্বল হৈ যোৱা যায় আৰু সেইটো কাৰণত মই এই বছৰটো মানে 2টা বছৰটো একেবাৰে মানে সিদ্ধান্ত লৈছোঁ 2টা বছৰ একেবাৰে নকৰোঁ যদি সময় কয় মই মানে কৰিম এতিয়া বৰ্তমান মানে বন্ধ কৰিছোঁ অসম ডাউনটাউন বিশ্ববিদ্যালয়ত শুভাৰম্ভ কৰা হৈছে নতুন পাঠ্যক্ৰম ডেলিভাৰীৰ সহযোগত আৰম্ভ হৈছে লজিষ্টিক আৰু সাপ্লাই চেইন মেনেজমেণ্ট BBA পাঠ্যক্ৰম অসম ডাউনটাউন বিশ্ববিদ্যালয়ত শুভাৰম্ভ নতুন পাঠ্যক্ৰম ডেলিভাৰীৰ সহযোগত আৰম্ভ কৰা এই নতুন পাঠ্যক্ৰম হৈছে লজিষ্টিক এণ্ড সাপ্লাই চেইন মেনেজমেণ্টত BBA উদ্যোগ সংলগ্ন এই পাঠ্যক্ৰম প্ৰস্তুত কৰা হৈছে ছাত্ৰ ছাত্ৰীসকলক লজিষ্টিক যোগান শৃংখল পৰিচালনা সন্দৰ্ভত জ্ঞান দিয়া লগতে আধুনিক ব্যৱসায়িক পদ্ধতিৰ ব্যাপক জ্ঞান আৰু ব্যৱহাৰিক দক্ষতাৰে সজ্জিত কৰিবলৈ যুগুত কৰা হৈছে এই পাঠ্যক্ৰমৰ লগতে ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব লজিষ্টিক ডোমেইনত হেণ্ডছ এণ্ড এক্সপ'জাৰ পেইড ইণ্টাৰ্ণশ্বিপ ডেলিভাৰীত প্লেচমেণ্টৰ সুযোগ এই পাঠ্যক্ৰমে শৈক্ষিক আৰু উদ্যোগৰ মাজত থকা ব্যৱধান দূৰ কৰাৰ লগতে ছাত্ৰ ছাত্ৰীসকলক যিকোনো খণ্ডত সফল কেৰিয়াৰ গঢ়ি তুলিবলৈ সক্ষম কৰি তুলিব সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ